প্ৰায় 3 মাহে নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত বাসুগাঁও পৌৰসভা কাৰ্যালয়ৰ কৰ্মচাৰী পৌৰসভাৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানদীপ নেওগৰ অনুপস্থিতিৰ বাবে দৰমহাৰ পৰা বঞ্চিত হৈ অহাৰ তথ্য পোহৰ আহিছে। কেইদিনমান পূৰ্বে জ্ঞানদীপ নেওগৰ 6:04টাৰ বাতৰি প্ৰতিদিন টাইমত সম্প্ৰচাৰ হৈছিল। ইয়াৰ পিছতে ভাবুকিৰ সন্মুখীন হৈছিল সাংবাদিক জয়ন্ত দেৱনাথ। ইয়াৰ পিছতে বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধাৰণ মণ্ডলে সংবাদ মাধ্যমৰ আগত পৌৰসভাখনৰ অচলাৱস্থাৰ একমাত্ৰ কাৰণ জ্ঞানদীপ নেওগৰ অনুপস্থিতি বুলি জনোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ আৰু যাৰ বাবে কৰ্মচাৰীসকল চৰম আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ লগতে এলেকাটোত স্থবিৰ হৈ পৰিছে উন্নয়নমূলক কাম-কাজ। হয়, স্যালাৰি নাই মানে আমাৰ যেহেতু এক্সিকিউটিভ অফিচাৰ তেওঁ লিভত গৈছে। লিভত যোৱাৰ কাৰণে আমি দৰমহা ল'ব পৰা নাই আৰু এই ক্ষেত্ৰত আমি BTC কৰ্তৃপক্ষক জনাইছোঁ কথাখিনি, কিন্তু এতিয়ালৈকে আমাক এক্সিকিউটিভ অফিচাৰ এপইণ্ট কৰা নাই। এতিয়া বিশেষকৈ আমি স্যালাৰিৰ কাৰণে বেছি সন্মুখীন হৈছে, যিহেতু ফাইনেন্সিয়েল তেওঁ এক্সিকিউটিভ অফিচাৰ দায়িত্বত থাকে, সেইকাৰণে কৰ্মচাৰীক স্যালাৰিটো দিয়াৰ কাৰণে অলপ অসুবিধা হৈ আছে। টাউন কমি যে বেংকত যে ডিপোজিট হয় আমাৰ ৰিভিনিউ সেই একাউণ্টটো এক্সিকিউটিভ অফিচাৰ আৰু চেয়াৰমেনৰ থ্ৰুদি হৈ থাকে। যিহেতু চিডলি চাৰ্কেল অফিচাৰ জ্ঞানদীপ নেওগ তেখেতে আমাৰ এক্সিকিউটিভ অফিচাৰ আছিল, তেখেতে আজি 2 মাহ হৈ গ'ল আমাৰ ইয়াত ৰেকৰ্ড মতে দেখা যায়। কি কাৰণে তেখেতে ইয়াত নাহে সেইটো আমি কোনো অৱগত হোৱা নাই, তেখেতে আমাক কোৱা নাই আৰু ওপৰৰ পৰা কোনো ইনফৰ্মেশ্যন কপিও আমি আজিলৈকে পোৱা নাই। গতিকে এই এক্সিকিউটিভ অফিচাৰ নাথাকাৰ কাৰণে আমাৰ বিভিন্ন ডেভেলপমেণ্টেৰ কামো স্তব্ধ হৈ আছে আৰু ষ্টাফ চেলাৰিও আমি দিব